হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই আমাৰ ঘৰৰ বান্দৰকেইটাৰ পৰা ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ। আৰু এইকেইটা দেখিছেনে, আমাৰ ঘৰৰ বান্দৰ বুলি এইকাৰণে কৈছোঁ যে ইহঁতি সদায় আহে আৰু এইফালে পাছফালৰ বাহনিখিনিতে থাকে আৰু ঘৰৰ ভিতৰত আহি চাউল বা ভাত খাই থৈ যায়হি। আজিও তেনেকুৱাই হ'ল, মায়ে ভাত বনাই থৈছিলেহে আৰু ইহঁতি আহি খাই থৈ গ'ল। বাৰু যি কি নহওক, এইফালে ৰাতিপুৱা খাই ল'লেও ধুনীয়াকৈ ৰুটিৰ লগত একাপ চাহ। আৰু দুপৰীয়া মায়ে কাটিলে টেঙা, আৰু মাজে মাজে টেঙা খাই থাকিব লাগে নহয়নে, পেটৰ কাৰণে ভাল। আমাৰ পুতুও টেঙা খাই ভাল পায় আৰু তাৰ টেঙা খাওঁতে মোক বেকেটা হৈ গৈছে দেখিছে। আৰু টেঙা খাই আহিলোঁ শাক বুটলিবলৈ। মইতো বন শাক খাই বহুত ভাল পাওঁ, সেইকাৰণে এক গামলা বুটলি ল'লোঁ আৰু